সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1948 শকাব্দৰ আহাৰ মাহৰ 6 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ জুন মাহৰ 21 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ সপ্তমী তিথি, আবেলি 3:20 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ, ৰাতিপুৱা 9:31 চলি থাকিব। আজি যোগ হৈছে অশ্ৰিক যোগ, ৰাতিপুৱা 11:21 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:31:59 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:18:45। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, বায়ু যোগ, মনুষ্যৰ গণ, এন্দুৰৰ যোনি হ'ব, অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাতিপুৱা 9:31 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে উত্তৰ ফাল্গুনী নক্ষত্ৰ, গৰুৰ অস্থি, অস্তুত্তৰী মতে মঙলৰ দশা, বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব আবেলি 4:35 পৰা 6:18। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 1:06 পৰা 2:49। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে, এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অতিকে লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি হাতত ধন যিমান আহিব সিমান খৰচো হ'ব, গতিকে খৰচত কিছু নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। আজি কিন্তু এওঁলোকৰ কৰ্মত বৰ বিশেষ কষ্ট কৰাৰ প্ৰয়োজন নাই, কাৰণ কষ্ট কম কৰিলেও আপুনি কৰ্মক্ষেত্ৰত ভাল ফলাফল আজি লাভ কৰিব। আজি বিভিন্ন কৰ্মত আপোনাৰ আগ্ৰহ, ধাউতি এইবোৰো বাঢ়িব, যিটো কাৰণ তেওঁলোকে বিভিন্ন কাৰ্যৰ সৈতে জড়িত থকাও পৰিলক্ষিত হ'ব। মনৰ ভাৱ এওঁলোকে আনৰ সৈতে প্ৰকাশ কৰা বিশেষকৈ দেখা যাব। গতিকে আজিৰ দিনটোত আপুনি মনত কথাবোৰ ৰাখিব নোৱাৰিব, কাৰণ আনক কথা ক'বলৈ আপোনাৰ খুব মন যাব। এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ আজি পিতৃ মাতৃৰ কথা শুনিবলগীয়া হয়তো হৈ পৰিব, কাৰণ পিতৃ মাতৃয়ে যিটো কয় সেইটো কথা আজি শিক্ষাৰ্থীসকলে মানি চলিবলগীয়া হৈ পৰিব। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে কিবা গোপন কথাও গম পাব, কাৰণ বিশেষকৈ আনৰ গোপন কথা আজি গম পোৱাৰ সম্ভাৱনা খুব বেছিকৈ দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আজি ৰাতিপুৱাৰ ভাগতে নিজৰ কৰ্ম একাষৰীয়া কৰিও আনৰ কৰ্ম কৰি দিবলগীয়া হয়তো হ'ব পাৰে। অৰ্থাৎ পুৱাৰ ভাগত আপুনি বেলেগৰ কৰ্ম কৰি দিবলগীয়া হৈ পৰিব। বাকী আপোনাৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি সকলো দিশত প্ৰভুত্বতা বাঢ়িব। ঘৰত থাকিলেও আপুনি ঘৰৰ সকলোকে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিব। কৰ্মৰ জৰিয়তেও আপুনি আনক নিয়ন্ত্ৰণ কৰাৰ প্ৰতিভাবোৰ আপোনাৰ আজি বিকাশ পাব। ধন আগমনৰ আজি পূৰ্ণ সম্ভাৱনা আছে। গতিকে যদি ক'ৰবাৰ পৰা পাবলগীয়া ধন আছে আজি দিনটোত বিচাৰিলে আপুনি নিশ্চয় লাভ কৰিব। আজি আনৰ পৰাও আদৰ সাদৰ শ্ৰদ্ধা ভক্তি এই ৰাশি ব্যক্তিসকলে লাভ কৰিব। বিদ্যাৰ্থীসকলে অকণমান মোবাইলত বেছিকৈ ব্যস্ত থকা দেখা যাব, যিটো কাৰণত প্ৰয়োজনতকৈ বেছি সময় আপোনাৰ মনোৰঞ্জন বা অন্য মোবাইল টিভি এনেধৰণৰ ক্ষেত্ৰৰ জৰিয়তে আজি অতিবাহিত হ'ব। এই ৰাশিৰ ব্যক্তিসকলে কিন্তু আজি ডাঙৰৰ বহু কথা শিকিব পাৰিব। ডাঙৰৰ পৰা কথাবোৰ শিকাৰ আজি যোগ দিনটোত পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও ৰাতিপুৱাতকৈ দিনটোৰ শেষৰ ভাগখিনি আপোনাৰ বাবে বেছি উপকৃত হ'ব পাৰিব, কাৰণ পুৱাতকৈ আপোনাৰ সন্ধিয়াৰ সময়খিনিত প্ৰায় মনো আনন্দিত হৈ থাকিব। বিভিন্ন কাৰ্যত আপুনি সফল যেন দিনটোৰ শেষৰ ভাগত অনুভৱ কৰিব পাৰিব। বাকী লক্ষ্য কৰিলে আপোনাৰ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব গেৰুৱা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি আনৰ সুখ দুখৰ সহভাগী হোৱা দেখা যাব। গতিকে আনৰ কোনোবা ক্ষেত্ৰত সহায় কৰা তেওঁলোকে পৰিলক্ষিত হ'ব। এই ৰাশিৰ ব্যক্তিসকলে কিন্তু আজি বহু কথা শিকিব পাৰিব, কাৰণ কথাবোৰ জানিবলৈ শিকিবলৈ আজি আপোনাৰ খুবেই মন যাব। লগতে পুৱাৰ পৰাই এওঁলোকে পৰিকল্পনাবোৰ ধুনীয়াকৈ কৰা দেখা যাব। আজি ক'ত যাব, কি কৰিব, কি নকৰিব, এনেধৰণৰ পৰিকল্পনাসমূহ এওঁলোকে ৰাতিপুৱাৰ ভাগতে কৰা দেখা যাব। আজি প্ৰেম সম্পৰ্কটো আপোনাৰ শুভ বুলিয়ে ক'ব পাৰি, কাৰণ বিগত দিনত প্ৰিয়জনে কিছু আপত্তি কৰি আছিল। আজি সেই আপত্তিবোৰো আপুনি পূৰণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। ব্যৱসায়িকসকলে আজি লগ হৈ কাৰোবাৰ সৈতে যদি ব্যৱসায় কৰি আছে তেনে ক্ষেত্ৰত সতৰ্ক থাকিব। বাকী ক্ষেত্ৰত কিন্তু আপোনাৰ ব্যৱসায় বাণিজ্যই এক বিশেষ আগবাঢ়ি যোৱাও দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে কথাবোৰ আনক আজি বুজাব বিচৰা দেখা যাব। গতিকে বিভিন্ন ক্ষেত্ৰত আনক কথাবোৰ বুজাই ক'বলৈ আপোনাৰ মন যাব। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ব্যক্তিগত কাম আজি সময়তকৈ আগতেই সম্পূৰ্ণ কৰা দেখা যাব। গতিকে যদি কিবা আপোনাৰ ব্যক্তিগত কাম আছে আপুনি আজি সময়তকৈ আগেই সেই কাম বনবোৰ কৰাৰ সুযোগ সুবিধাবোৰ অৱশ্যে লাভ কৰিব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি ধৈৰ্য অকণমান কমিব। গতিকে আপুনি কিছু ধৈৰ্য ধৰাৰ আজি বিশেষ প্ৰয়োজনীয়তা আছে। অৱশ্যে আপুনি সফলতা প্ৰাপ্তিৰ খুব ওচৰ চাপি গৈ আছে, যিটো কাৰণত আপুনি আৰু অকণমান চেষ্টা কৰক, কষ্ট কৰক। দেখিব অনাগত কম দিনৰ ভিতৰত আপোনাৰ সফলতাৰ পথবোৰ আৰু অধিক মুকলি হ'ব। লগতে আজি ক'ৰবাত পাৰ্টি নতুবা কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিবলগীয়াও হৈ পৰিব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা বৰ বিশেষ অৱশ্যে চিন্তা কৰাৰ প্ৰয়োজনীয়তা নাই, কাৰণ আপোনাৰ হাতত ধন টকা পইচাৰ আজি সিমান অভাৱ একেবাৰে নাথাকে। গতিকে আৰ্থিকভাৱে আপোনাৰ দিনটো আজি ধুনীয়াকৈ অতিবাহিত হ'ব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা সদস্যই অকণমান আজি দিনটোত আমনি আপোনাক কৰিব পাৰে। লগতে আজি দিনটোত আপোনাৰ নতুন খবৰ অহাৰ সম্ভাৱনাও কোনোবা পথেৰে দেখা পোৱা গৈছে। আকস্মিক দিনটো ৰোমান্টিক হৈ পৰিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আজি দিনটো অতি উত্তম দিন। নতুন নতুন কথা আপুনি শিকিব পাৰিব। ক'ৰবাত ছেমিনাৰ হওক নতুবা অন্য কোনোবা ক্ষেত্ৰত হওক আজি নতুন কথা জনাৰ শিকাৰ কিন্তু আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে।
এই ৰাশিৰ ব্যক্তিসকলৰ আজি বিশেষকৈ পুৰণা কাৰ্যবোৰ হৈ উঠাৰ সম্ভাৱনা আজিৰ দিনটোত প্ৰবল ৰূপত দেখা পোৱা গৈছে। গতিকে বাকী লক্ষ্য কৰিলে আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকল আজি শাৰীৰিক আৰু মানসিক দুয়োটা ক্ষেত্ৰৰ ফালৰ পৰা সুস্থ সবল থকা দেখা যাব। গতিকে শাৰীৰিকভাৱে বলাবল থাকিব। মনতো আজি উৎসাহ উদ্দীপনা এইবোৰৰ বিকাশ পাব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আপোনাৰ শুভ, কাৰণ ধনৰ সিমান অভাৱ নহয়। আপোনাৰ হাতত ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা পইচা পাতিৰ মেনেজ হ'ব। এই ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো কাম সতৰ্কতাৰে কৰা দেখা যাব। গতিকে কোনো কাম এওঁলোকে খৰধৰকৈ নকৰি লাহে ধীৰে প্ৰথমতে সেই কাৰ্যৰ বিষয়ে চাই চিতিহে আগবঢ়া দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত কিবা কথা আজি আপুনি পাহৰিব পাৰে, গতিকে কথাবোৰ মনতো ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি আজৰি সময়ো লাভ কৰিব, কাৰণ বিগত প্ৰায় কেইবাদিনো ধৰি আপুনি সময় পোৱা নাছিল, কিন্তু আজিৰ দিনটোত আপোনাৰ আজৰি সময় প্ৰাপ্তিৰো খুব সম্ভাৱনা পৰিলক্ষিত হৈছে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আজি প্ৰিয়জনক সময় দিব পাৰিব আপুনি, কাৰণ আজিৰ দিনটোত বহুখিনি সময় আপুনি লাভ কৰিব। আজি কি শুদ্ধ কি ভুল এইবোৰ এওঁলোকে নিজেই পৰীক্ষা কৰি চোৱা দেখা যাব। গতিকে ভুল শুদ্ধৰ বিচাৰ কৰাৰ ক্ষমতা আপোনাৰ ভিতৰত আজি বিকাশ পাব। অৱশ্যে ঘৰৰ বাবে কিবা সম্পত্তি আজি আপুনি ক্ৰয় কৰিব লাগিব, বাকী কিন্তু আপোনাৰ প্ৰতিটো দিশত দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজিৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গুলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ ৰাতিপুৱাৰ ভাগতকৈ এওঁলোকৰ দিনটোৰ শেষৰ ভাগত ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে। গতিকে পুৱাৰ ভাগত হয়তো আপুনি আৰ্থিকভাৱে অকণমান অভাৱ অনুভৱ কৰিব, কিন্তু দিনটোৰ শেষৰ ভাগত সেই অভাৱ অনাটনবোৰ বহু পৰিমাণে কম হ'ব। আজি মন পচন্দৰ কোনোবা ব্যক্তিক আপুনি লগ পাব, যি ব্যক্তিৰ সৈতে আপুনি মনৰ কথাবোৰ খুলি কোৱাৰ সুযোগ সুবিধা লাভ কৰিব, অৰ্থাৎ মনৰ ভাৱ আদান প্ৰদান এওঁলোকে আনৰ সৈতে কৰা দেখা যাব। অকণমান নিৰাশবাদী মনোভাৱ মনত মাজে সময়ে আহিব পাৰে, গতিকে যিমান পাৰে পজিটিভ থাকিব। মনৰ পৰা নিৰাশ ভাৱবোৰ আপুনি ত্যাগ কৰি সকলো কাৰ্যত এক্টিভ থাকিলে নিশ্চয় আপোনাৰ দিনটোত আৰু অধিক উপকৃত হ'ব পাৰিব। আজি ক'ৰবাৰ পৰা নতুন নতুন কথা শিকিব পাৰিব, জানিব পাৰিব। বিশেষকৈ আনৰ গোপন কথা আপুনি আজি জনাৰ সম্ভাৱনা কিন্তু পূৰ্ণৰূপত দেখা পোৱা গৈছে। বিবাহিতসকলৰ বাবেও আজি দিনটো শুভ, কাৰণ পুৰণা দিনৰ স্মৃতিবোৰ আজি আপোনাৰ মনত পৰিব। বহুদিন যদি যোগাযোগ কাৰোবাৰ সৈতে নাছিল, আজি কিন্তু তেনে ব্যক্তিৰ সৈতেও পুনৰ যোগাযোগ হোৱা দেখা যাব। আজি জীৱনত আপুনি নতুন পথ বিচাৰি পাব, কাৰণ বহুদিনৰ পৰা আপুনি কি কৰিব কি নকৰিব তেনেধৰণৰ চিন্তাত আছিল, সঠিক পথ আপুনি বিচাৰি পোৱা নাছিল, কিন্তু আজিৰ দিনটোত আপুনি সেই ক্ষেত্ৰত সঠিক পথ বিচাৰি পাব পাৰিব। গতিকে লক্ষ্য কৰিলে বাকী অন্য দিশৰ ফালৰ পৰাও আপোনাৰ দিনটো শুভ বুলিয়ে ক'ব পাৰি। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি বন্ধু বান্ধৱৰ সহায় সহযোগিতা লাভ কৰিব। বিশেষকৈ মনত যদি অকণমান অশান্তি থাকে, উথল পুথল হৈ থাকে, তেতিয়াহ'লে বন্ধুৰ সহায় বিচাৰিলে নতুবা বন্ধুৰ সৈতে সময় পাৰ কৰিলে সেই মনৰ চিন্তাবোৰো আপোনাৰ আজি বহু পৰিমাণে কম হ'ব। আজি সংগীত শুনিবলৈ মন যাব, নৃত্য গীত কলা কৌশল এনেধৰণৰ কালচাৰেল ক্ষেত্ৰৰ সৈতে আপুনি জড়িত থাকিবলগীয়া হৈ পৰিব। আৰ্থিকভাৱে অকণমান খৰচৰ মাত্ৰা দেখা পোৱা গৈছে। হঠাৎ কোনোবা পথত আজি আপোনাৰ খৰচ কিছু থাকিব, কিন্তু দিনটোৰ শেষৰ সময়খিনি আপোনাৰ বাবে খুবেই ভাল সময়। ৰাতিপুৱাৰ ভাগত যদিও অকণমান মধ্যম, কিন্তু দিনটো তেনেদৰে আগবাঢ়ি গৈ থাকিব।
আপোনাৰ মনৰ চিন্তা, মনৰ অশান্তিবোৰ আপোনাৰ বহু পৰিমাণে নোহোৱা হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি দিনটো অতি উত্তম দিন, কাৰণ প্ৰিয়জনে আপোনাৰ কথাবোৰ শুনিব, আপোনাক সমৰ্থনো আজি প্ৰতিটো ক্ষেত্ৰত প্ৰিয়জনে নিশ্চয় কৰিব। আজি মন পচন্দৰ কোনোবা ক্ষেত্ৰত আপোনাৰ সম্পত্তি ঘৰত অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আধৰুৱা কাম বনবোৰ আজি অৱশ্যে কৰিব লাগিব। যদি বহুদিনৰ পৰা কিবা কাম আধৰুৱা হৈ ৰৈ গৈছিল, হোৱা নাছিল, তেনেধৰণৰ কাম বনবোৰ আজি আগবাঢ়িব। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ পুৱাৰ ভাগতে হয়তো কোনোবা অতিথি আলহীৰ আপোনাৰ ঘৰত আহিব পাৰে। বিভিন্ন ধৰণৰ ব্যক্তি আপোনাৰ ঘৰত আজি অহা যোৱা কৰি থাকিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি হঠাৎ কিবা খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি কিন্তু অকণমান খোৱা লোৱাত গুৰুত্ব ৰাখিব, কাৰণ যিকোনো বস্তু খোৱা লোৱা কৰিলে পেটৰ নতুবা স্বাস্থ্যৰ সৰু সৰু সমস্যাই দেখা দিব পাৰে। গতিকে খোৱা লোৱাত গুৰুত্ব ৰাখিব। আজি খৰচো আপুনি কৰিব লাগিব, কাৰণ কোনোবা ক্ষেত্ৰত খৰচ নকৰিম বুলি থাকিলেও আপোনাৰ হঠাৎ খৰচ হোৱাৰ সম্ভাৱনাও দিনটোত দেখা পোৱা গৈছে। কিন্তু দিনটো ব্যস্ততাপূৰ্ণভাৱেও পাৰ হ'ব। বিভিন্ন কাৰ্যত আপুনি আজি ব্যস্ত থাকিব লাগিব। জীৱনসংগীয়ে কিন্তু আপোনাক প্ৰতিটো ক্ষেত্ৰত সমৰ্থন কৰা আজি দেখা যাব। আজি আনে কৰিব নোৱাৰা কাম বনবোৰ আপুনি কৰি আনক দেখুৱাব পাৰিব। গতিকে এনেধৰণৰ প্ৰতিভা আপোনাৰ ভিতৰত আহিব, যি প্ৰতিভাৰ বাবে আপুনি আনক আচৰিত কৰি দেখুৱাব দেখা যাব। অৱশ্যে পুৰণা দিনৰ স্মৃতিবোৰো আপোনাৰ মনত আহিব, কাৰণ বহুদিন যোগাযোগ নথকা হয়তো কোনোবা ব্যক্তিৰ সৈতে যোগাযোগ হ'ব পাৰে। তেনে ক্ষেত্ৰত পুৰণা কথাবোৰ আপোনাৰ আজি মনত পৰিব পাৰে। আৰু মোবাইলৰ সৈতে ব্যস্ততা আজি বেছি ঘনিষ্ঠ হ'ব, কাৰণ এওঁলোকে প্ৰায় প্ৰতিটো কৰ্ম, প্ৰতিটো কাৰ্য মোবাইলৰ জৰিয়তেই সম্পূৰ্ণ কৰিব বিচৰাও দেখা যাব। আজি পিতৃ মাতৃয়েও কোনোবা ক্ষেত্ৰত আপোনাক উপদেশ দিয়া দেখা যাব। উপকাৰ পিতৃ মাতৃৰ আপুনি আজি নিশ্চয় লক্ষ্য কৰিব পাৰিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি ধন কিছু আহিব, সেইমতে আপোনাৰ খৰচো দেখা গৈছে। গতিকে খৰচত নিয়ন্ত্ৰণ ৰাখিলে আৰ্থিক স্থিতি আপোনাৰ বাবে আজি খুব এক ভাল পৰিৱৰ্তনদায়ক। আজি পিতৃ মাতৃয়ে আপোনাক কোনোবা কথাত হয়তো খং কৰিব পাৰে। গতিকে পিতৃ মাতৃৰ কথা শুনি যোৱাৰ পাৰিলে চেষ্টা কৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি আনৰ উপকাৰ, আনক সহায় কৰিবলগীয়া কোনোবা ক্ষেত্ৰত আপুনি হৈ পৰিব। লগতে চিন্তাধাৰাসমূহ আজি আপোনাৰ কিছু পৰিৱৰ্তন হ'ব। বিগত দিনত যি চিন্তা কৰি আছিল, আজি কিন্তু তাতকৈ সম্পূৰ্ণ বেলেগ ধৰণৰ চিন্তা চৰ্চা এওঁলোকে কৰা দেখা যাব। ঘূৰা ফুৰা কৰিবলৈও খুব আজি আপোনাৰ মন যাব। লগতে প্ৰেম সম্পৰ্কত পুৰণা কথাত আজি প্ৰিয়জনক হয়তো ক্ষমা কৰি দিবলগীয়া হ'ব পাৰে, নতুবা পুৰণা কথাৰ কোনোবা ক্ষেত্ৰত মতভেদে দেখা দিব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। আজি ঘৰতকৈ এওঁলোকে ঘৰৰ বাহিৰতহে মানসিক শান্তি লাভ কৰা দেখা যাব। ঘৰত থাকিলে অকণমান সৰু সুৰা কাৰোবাৰ সৈতে মতভেদ থাকিব, কিন্তু ঘৰৰ পৰা যেতিয়া ওলাই যাব তেতিয়া লক্ষ্য কৰিব আপোনাৰ সেই সকলো চিন্তা, সকলো ভাৱনাবোৰ দূৰ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে খোৱা লোৱাত বেছি গুৰুত্ব দিয়া দেখা যাব, কাৰণ যিকোনো বস্তু খোৱা লোৱা কৰিব এওঁলোকে নিবিচাৰে। সুস্বাদু ভোজন, ভাল লগা ভোজন খাবলৈ ইচ্ছা প্ৰকাশ কৰা দেখা যাব। বিদ্যাৰ্থীসকলৰো আজি পঢ়াৰ নামত কিছু ভ্ৰমণ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বাকী আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব।
মকৰ ৰাশিৰ ব্যক্তিসকলে আজি পজিটিভ চিন্তা কৰা দেখা যাব। গতিকে মনত ভাল ভাল চিন্তাবোৰ নিজে নিজে আহিব ধৰিব। আজি কাৰোবাৰ যদি উপদেশো আপুনি শুনে তেতিয়াহ'লেও কিন্তু আপোনাৰ লাভ হ'ব, কাৰণ আনৰ উপদেশত ধন প্ৰাপ্তিৰ আজি পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। বন্ধু বান্ধৱৰ সৈতেও আজি মিত্ৰতা বাঢ়িব। পৰিয়ালৰ সদস্যসকলেও আপোনাক আজি বহুখিনি গুৰুত্ব দিয়া দেখা যাব, কাৰণ পৰিয়ালৰ সদস্যসকলৰ আজি আপোনাৰ প্ৰয়োজন হ'ব। আপুনি অবিহনে হয়তো পৰিয়ালৰ কিবা কাৰ্য আধৰুৱা হৈ ৰোৱাও দেখা যাব। কিন্তু প্ৰেম সম্পৰ্কত অকণমান এইকাৰণেই গুৰুত্ব ৰাখিব, কাৰণ প্ৰিয়জনেও হয়তো আপোনাক কোনোবা ক্ষেত্ৰত খঙালভাৱে কিবা কথা ক'ব পাৰে। আজি আজৰি সময়ত খেলা ধূলাত এওঁলোক ব্যস্ত থকা পৰিলক্ষিত হ'ব। আৰু বিশেষকৈ এওঁলোকে সপোন অকণমান বেছিকৈ দেখা যাব। ভৱিষ্যতে কি কৰিব, উচ্চ চিন্তাবোৰ এওঁলোকৰ মনত আজি নিজে নিজে আহিব ধৰিব। আজি নিজক কেনেকৈ ধুনীয়া কৰিব পাৰি, নিজৰ সৌন্দৰ্য কেনেকৈ বঢ়াব পাৰি, কি কৰিলে নিজক আনৰ মাজত আকৰ্ষণীয় কৰি তুলিব পাৰি, তেনেধৰণৰ চিন্তা চৰ্চাবোৰ আজি এই ৰাশিৰ ব্যক্তিসকলৰ মনত চলি থাকিব। বিদ্যাৰ্থীসকলৰ পঢ়াত আজি মাজে সময়ে চঞ্চলতা থাকিব, বাকী কিন্তু আপোনাৰ প্ৰতিটো দিশত দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজিৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলক আজি পৰিয়ালৰ সদস্যসকলে বহু আশা কৰি থকা দেখা যাব। গতিকে পৰিয়ালৰ আপুনি কোনোবা ক্ষেত্ৰত আপত্তিও পূৰণ কৰিবলগীয়া হৈ পৰিব। লগতে আজি বহু কথা শিকিব পাৰিব, জানিব পাৰিব। নজনা কথাবোৰ জনাৰ সুযোগ সুবিধা আজি দিনটোত নিশ্চয় লাভ কৰিব। আজি ধন পইচাৰো আপুনি একত্ৰিত কৰিব পাৰিব, উপাৰ্জন কৰিব পাৰিব, কিন্তু খৰচত অকণমান নিয়ন্ত্ৰণ ৰাখিব, কাৰণ কোনোবা ক্ষেত্ৰত বিপদত পৰা ব্যক্তিকো এওঁলোকে আৰ্থিকভাৱে সহায় কৰা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত সকলোৱে আপোনাৰ কথাত সহমত হ'ব। গতিকে আপোনাৰ কথাবোৰ আজি সকলোৱে মানি চলিব, শুনিব আপোনাৰ কথাবোৰ নিশ্চয়। এই ৰাশিৰ ব্যক্তিসকলৰ সন্মুখত আজি নতুন নতুন সুযোগ সুবিধাবোৰো আহিব ধৰিব। গতিকে আপোনাৰ সন্মুখত হঠাৎ কিবা নতুন সুবিধাৰ আগমন হ'ব। ইয়াৰ বাহিৰে বিগত দিনৰ পৰা যদি কিবা কাম আপোনাৰ ফাঁচি আছে, হোৱা নাছিল, আধৰুৱা কাম, তেতিয়াহ'লে তেনেধৰণৰ কাম বনবোৰতো আজি অগ্ৰগতিৰ সম্ভাৱনা অকণমান দেখা গৈছে। প্ৰেম আৰু বৈবাহিক দুয়োটা ক্ষেত্ৰৰ ফালৰ পৰা দিনটো ৰোমান্টিক ভাৱতে পাৰ হ'ব। আজি কোনোবা খুব ওচৰ সম্পৰ্কীয় বন্ধুৱে আপোনাৰ সৈতে আজি মনৰ কথাবোৰ আদান প্ৰদান কৰা দেখা যাব। গতিকে আপোনাৰ কথাবোৰ জানিবলৈ বিচাৰিব, তেখেতেও হয়তো আপোনাক তেখেতৰ ব্যক্তিগত কথাবোৰ খুলি কোৱা দেখা যাব। গতিকে বাকী লক্ষ্য কৰিলে অন্য বাকীবোৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব গেৰুৱা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। এটাৰ পিছত এটা কামত আপুনি আজি ব্যস্ত থাকিব লাগিব। আজি কিন্তু মনত সোনকালে ধন উপাৰ্জন কৰাৰ ইচ্ছাবোৰ প্ৰকাশ পাব। গতিকে কেনেকৈ ক'ৰ পৰা সোনকালে ধন আহে, কি কৰিলে ধন বেছিকৈ উপাৰ্জন কৰিব পাৰি, তেনেধৰণৰ চিন্তা চৰ্চাবোৰ আপোনাৰ মনত চলি থাকিব। আজি কোনোবা সম্পৰ্কীয় ব্যক্তি নতুবা অতিথি আলহীৰ ঘৰলৈ হয়তো আপুনি যাবলগীয়া হ'ব পাৰে। আজি ঘূৰা ফুৰা কৰি এওঁলোকে মানসিক শান্তি লাভ কৰা দেখা যাব, কাৰণ বহুদিনৰ পৰা আপুনি ঘৰতে আছে। গতিকে ক'ৰবাত ওলাই যাবলৈ আজি ইচ্ছা যাব। ইয়াৰ বাহিৰে আজি নতুন প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰো পূৰ্ণ সম্ভাৱনা আছে। গতিকে কাৰোবাৰ সৈতে সম্পৰ্কত আজি নতুনত্ব আহিব। আজৰি সময়খিনিতো এওঁলোকে কিবা নহয় কিবা কাৰ্যত ব্যস্ত থকা দেখা যাব। গতিকে অকণমান সময়ো অভাৱত আজি ব্যয় এই ৰাশিৰ ব্যক্তিসকলৰ একেবাৰে নহয়। লগতে এওঁলোকে আনৰ সৈতে লগ হৈ কাম বনবোৰ কৰিব বিচৰা দেখা যাব। অকলে থাকিলে
অকলে থাকিবলৈ এওঁলোকৰ সিমান মন নাযাব। গতিকে বিভিন্ন ব্যক্তিৰ সৈতে লগ হৈ যোগাযোগত সংযোগত তেওঁলোক আজি দিনটোত থকা দেখা যাব। বিশেষকৈ দিনটোৰ শেষৰ সময়খিনিত আপুনি আজি প্ৰিয়জনৰ ফালৰ পৰা কোনোবা ক্ষেত্ৰত উপকৃত নতুবা লাভালাভ হোৱাৰ আপোনাৰ সম্ভাৱনা কিন্তু দেখা পোৱা গৈছে। গতিকে লক্ষ্য কৰিলে অন্য বাকীবোৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে শুভভাৱেই পাৰ হ'ব। আজি শুভ সংখ্যা থাকিব বিশেষকৈ 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।